অনুশীলনী 7.1 ইয়াৰ 1 নম্বৰ প্ৰশ্নত আছে চতুৰ্ভুজ ABCD AC সমান AD আৰু AB এ এংগল A সমদ্বিখণ্ডিত কৰিছে আৰু ইয়াতে দিয়া আছে চিত্ৰ 7.16 চোৱা দেখুৱা যে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ABD লগতে কৈছে কি BC আৰু BD সম্পৰ্কে তুমি কি ক'বা গতিকে প্ৰথমে আমি কি কৰিম ABC আৰু ABD ত্ৰিভুজ দুটা সৰ্বসম বুলি প্ৰমাণ কৰিম তাৰ আগত আমি চিত্ৰটো আঁকি ল'ম চিত্ৰটো কেনেকুৱা ধৰণৰ A B C এটা ত্ৰিভুজ আৰু AB D আন এটা ত্ৰিভুজ এই ত্ৰিভুজ দুটা সৰ্বসম বুলি আমি প্ৰমাণ কৰিব লাগে আৰু ইয়াতে দিয়া আছে কি যে A B C D এই চতুৰ্ভুজটোত AC সমান সমান AD তেতিয়ালে AC বাহু কোনটো এইটো বাহু AC সমান সমান AD বুলি দিয়া আছে আৰু কৈছে কি AB এ এংগল A সমদ্বিখণ্ডিত কৰিছে তেতিয়ালে এংগল A সমদ্বিখণ্ডিত কৰিছে মানে কি BAC এই কোণটো আৰু BAD কোণ এই কোণটো এই কোণ দুটা কি হ'ব সমান হ'ব তেতিয়ালে এই ত্ৰিভুজ দুটা সৰ্বসম বুলি আমি প্ৰমাণ কৰিব লাগে A B C D এটা চতুৰ্ভুজ AC সমান AD আৰু AB এংগল A ৰ সমদ্বিখণ্ডক আমি প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ABD তো প্ৰমাণ ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABD ৰ পৰা পাওঁ এংগল BAC ইকুৱেল এংগল BAD এটো তাৰ কাৰণ হৈছে AB এংগলেৰ সমদ্বিখণ্ডক এংগল A ৰ সমদ্বিখণ্ডক AB এংগল A ৰ সমদ্বিখণ্ডক AB সেই কাৰণে এংগল BAC ইকুৱেল এংগল BAD তাৰপিছত AB সমান AB এটো হৈছে সাধাৰণ বাহু কাৰণ চোৱা যেতিয়া ABC ত্ৰিভুজ লবা তেতিয়া AB বাহু আছে আৰু যেতিয়া ABD ত্ৰিভুজ লবা তেতিয়াও AB বাহু আছে সেই কাৰণে AB বাহু হৈছে সাধাৰণ বাহু তাৰ পিছত AC সমান সমান
AD এটো দিয়া আছে তেতিয়াহ'লে চোৱা দুটা বাহু সমান আৰু এটা কোণ সমান তেতিয়াহ'লে বাহু কোণ বাহু বিধি মতে নাইবা সাজ স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বসম বুলি আমি ক'ব পাৰোঁ এতিয়া ত্ৰিভুজ A B C সৰ্বসম ত্ৰিভুজ A B D আমি ক'ব পাৰোঁ সাজ স্বীকাৰ্য নাইবা বাহু কোণ বাহু স্বীকাৰ্য আৰু হেয়েহে আমি কি লিখিব পাৰোঁ BC সমান সমান BD তাৰপিছত 2 নম্বৰ প্ৰশ্ন 2 নম্বৰ প্ৰশ্নটোত কি আছে ABCD এটা চতুৰ্ভুজ য'ত AD সমান BC আৰু এংগল DAB ইকুৱেল এংগল CBA চিত্ৰ 7.17 চোৱা আৰু ইয়াতে কৈছে প্ৰমাণ কৰা যে ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ BAC 2 BD সমান AC আৰু 3 নম্বৰত কৈছে এংগল ABD ইকুৱেল এংগল BAC তিনিটা প্ৰশ্ন আছে ইয়াতে একেলগে গতিকে আগতে আমি কি কৰিম চিত্ৰটো আঁকি লম A B C D এটা চতুৰ্ভুজ আৰু ইয়াৰ কৰ্ণ দুটা হৈছে AC BD য'ত নেকি AD সমান BC AD বাহু কোনটো এটো হল AD বাহু সমান সমান BC বাহু বুলি কৈছে আৰু এংগল DAB এইটো কোণ DAB এইটো কোণ সমান এংগল CBA এই কোণ দুটা সমান বুলি দিয়া আছে গতিকে ইয়াৰ প্ৰমাণটো চোৱা কেনেকুৱা হ'ব ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ABC ৰ পৰা আমি পাওঁ AD সমান সমান BC প্ৰদত্ত তাৰপিছত DAB সমান সমান CBA এটো প্ৰদত্ত তাৰপিছত AB সমান AB এটো সাধাৰণ বাহু যেতিয়া তুমি ABD ত্ৰিভুজ লবা তেতিয়া AB বাহু আছে আৰু যেতিয়া ABC ত্ৰিভুজ লবা তেতিয়াও AB বাহু আছে হেয়েহে AB হৈছে দুয়োটা ত্ৰিভুজৰ সাধাৰণ বাহু এতিয়া চোৱা দুটা বাহু সমান হৈছে আৰু এটা কোণ সমান হৈছে গতিকে বাহু বা বিধি মতে বাহু কোণ বাহু বিধি মতে নাইবা সাজ স্বীকাৰ্য মতে সাজ মানে হৈছে সাইড এংগল সাইড স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বসম বুলি ক'ব পাৰো এতিয়া ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ABC সাজ স্বীকাৰ্য
এইটো হ'ল 2ৰ 1 নম্বৰ আৰু 2 নম্বৰত কৈছে কি যে BD আৰু AC সমান দেখুৱাব লাগে 2 নম্বৰত আমি BD সমান সমান AC বুলি ক'ব পাৰো এইটো হ'ল CPCT ৰুল মতে কাৰণ তোমালোকে পাইছা যে দুটা ত্ৰিভুজ সৰ্বসম যদি হয় তেতিয়াহ'লে ইয়াৰ অনুৰূপ অংশবোৰ কি হয় সমান হয় গতিকে যেহেতু ত্ৰিভুজ দুটা সমান হৈছে গতিকে BD আৰু AC কি হ'ব সমান হ'ব অনুৰূপ অংশবোৰ সমান তাৰপিছত 3 নম্বৰত আছে A B D সৰ্বসম সমান B A C কোণ এই কোণ দুটাও কি হ'ব সমান হ'ব এইটো CPCT ৰুল মতে সমান ঠিক আছে